নমস্কাৰ সকলোকে। আপোনালোকে যিহেতু গম পাইছে বান পীড়িত ৰাইজৰ কাৰণে সকলোৱে যেনেকে ওলাই আহিছে জুবিন দাৰ নামত সকলোৱে একত্ৰিত হৈ কিনে বান ৰাইজক সহায় কৰিছে, তেনেকে সকলোৱে ওলাই আহক, সকলোৱে এখন সুন্দৰ সমাজ গঢ়ি তোলক আৰু জুবিন দাৰ অমৰ হৈ থাকক। আৰু জুবিন দাৰ ন্যায় আমাক লাগিবই, সকলোৱে জুবিন দাৰ ন্যায় কাৰণে যুঁজি আছে আৰু জুবিন দাৰ ন্যায় আমাক লাগিবই। আৰু যিমানখিনি পাৰোঁ আমাৰ যন্ত্ৰ ফাউণ্ডেশ্যনৰ মেম্বাৰ হয় আৰু যিমানখিনি পাৰোঁ জুবিন দাৰ কাৰণে মই ছবি আঁকি যাই থাকিম। জুবিন দাৰ যেতিয়ালৈকে জাষ্টিছ নাপায় মই কাম কৰি যাই থাকিম। ধন্যবাদ। জুবিন দাৰ ছবি মাত্ৰ জুবিন দাৰ অকল ছবি আঁকিলেও নহ'ব, জুবিন দাক আমি সদায় জীয়াই ৰাখিব লাগিব। আৰু জীয়াই ৰখাৰ মাধ্যমেৰে আমি ছবিৰ ৰূপত লগতে গানৰ ৰূপত আমি সদায় জুবিন দাক মৰম কৰিব লাগিব। আৰু জুবিন দাই সদায় কয় গছক জীয়াই ৰাখিবলৈ, সেইকাৰণে আমি গছৰ কাৰণে আমি গছ ৰুব লাগিব। গছক আমি প্ৰকৃতি ৰক্ষাৰ কাৰণে আমি সকলোৱে আগবাঢ়ি কাম কৰিব লাগিব। আৰু গছ যিমান পাৰে মানুহে সকলোৱে ৰুব চেষ্টা কৰে। নিজৰ জন্মদিনত এডালকে হ'লেও এজোপাকে হ'লেও মানুহে সদায় গছ ৰুৱক আৰু জুবিন দাৰ নাম অমৰ কৰি যায়। ধন্যবাদ। সেইটোৱে আমি ৰাইজৰ বাবে ওলাই আহিছো, জুবিন দাৰ আদৰ্শে আমি সকলো ওলাই আহিছো। আজি আৰু কাইলৈ আমি নগাঁও ৰাজপথত থাকিম। আজি যিহেতু আমি নগাঁও নেহেৰুবালিৰ সমীপত আছো, কাইলৈ আমি নগাঁও টাউনৰ বিভিন্ন অঞ্চললৈ যাম। ৰাইজৰ অভূতপূৰ্ব সঁহাৰি পাইছো, ভাল লাগিছে। আমি পৰহিলৈ গুৱাহাটী যাম। গৰিমাবৌ যিহেতু উজনি অসমলৈ যাত্ৰা কৰিব নিশা ভাগত, আমি পুৱাৰ ভাগত গৈ তেখেতৰ আমাৰ যিখিনি সামগ্ৰী ধৰক আৰ্থিকভাৱে হওক বা খাদ্য সামগ্ৰী যিকোনো ধৰণৰ যিখিনি সামগ্ৰী তেখেতৰ আমি অৰ্পণ কৰিম। তেখেত যাব যিহেতু যথেষ্টখিনি সঁহাৰি পাইছো, ভাল লাগিছে। আমি পুৱাৰ পৰা এতিয়ালৈকে এইখিনিতে আছো, আপোনালোকে দেখিছে ৰাইজৰ ব্যাপক সঁহাৰি পাইছো, খুবেই বেছি ভাল লাগিছে। প্ৰায় আমাৰ 51 জন মানে আছে বৰ্তমানলৈ। অকল দাদাৰ গীতেই নহয়, আমি দাদাই যি আদৰ্শ এটা বান্ধি দিছিলে সেই আদৰ্শ বান্ধোনটো আমি খুলি যাতে নাযাওক সেইটোৰে আশাৰে আমি এইখিনি কাম কৰিবলৈ চেষ্টা কৰিছো। ৰাইজৰ সঁহাৰি বহুত ভাল সঁহাৰিয়ে পাইছো। ৰাইজে নখ জোকাৰিলে নৈ বৈ বুলি কয়, তো এই সঁহাৰি মতে আমি কাম কৰি গৈ আছো। দাদাৰ আদৰ্শ মতে কৰি গৈ আছো। দাদা যাতে জীয়াই থাকক সকলোৰে মনত, সেইটোৰ প্ৰতি লক্ষ্য ৰাখি আমি মানে ভালকে কাম কৰিব বিচাৰিছো। আৰু বৌক প্ৰতিশ্ৰুতি দিছিলো যে আমি নগাঁও ফেন ক্লাবৰ পৰা বৌক কিবা সঁহাৰি এটা জনাম। সেইখিনি কাৰণে আমি এইখিনি কৰিছো। আমি 8 তাৰিখে বৌক গোটেইখিনি যি উঠে খাদ্য সামগ্ৰীয়ে হওক বা আৰ্থিকভাৱে যিখিনি উঠে আমি বৌক অৰ্পণ কৰিম। আৰু বৌয়ে নিশা ভাগত গৈ পেলাই 3 দিনীয়া কাৰ্যসূচীৰে বৌ শিৱসাগৰ যাব। লগত আমাৰ কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনৰ মানুহ যাব, চলচ্চিত্ৰ জগতৰ মানুহখিনিও যাব। সকলোখিনি গৈ পেলাই তাত মানে বিতৰণ কৰিব সকলোখিনি। এতিয়া ফাষ্ট ট্ৰেক কোৰ্টত দিছে, ন্যায় ডেট কেইটাটো সোনকালে পৰি আছে, কিন্তু ন্যায় যাতে সোনকালে দিয়ে সেইটোৱে আমাৰ চৰকাৰলৈ অনুৰোধ এটা থাকিব জুবিন গাৰ্গ ফেন ক্লাবৰ ফালৰ পৰা, যাতে ন্যায় যিমান পাৰে সোনকালে আমি ন্যায় পাওঁ। আৰু এটাই ভাল লাগিছে খালি এইটো সময়ত জুবিন দাৰ মৃত্যু বুলিতো আমি নকওঁৱে কেতিয়াও, জুবিন দা অমৰ হ'ল, জুবিন দা অমৰেই হৈ থাকিব। আৰু এতিয়াও খালি এটাই ভাল লাগিলে যে এতিয়া বানাক্ৰান্ত মানে বান হৈ পেলাই যিমানখিনি মানুহে মানে ভুগিলে, সেই মানুহখিনিৰ বাবে যে গোটেই অসমৰ ৰাইজ ওলাই আহিছে, সেইটো এনেকুৱা চাগে আগতে কেতিয়াও হোৱা নাই। জুবিন দাৰ আদৰ্শ মতে সকলোখিনি ওলাই আহিলে। চৰকাৰক এটাই অনুৰোধ, যিমান পাৰে সোনকালে ন্যায় দিয়ক, নহলে আমাৰ মনবোৰো বেয়া হৈ থাকিব বা কাৰো চৰকাৰৰ ওপৰত বিশ্বাসটো মানুহৰ নাইকিয়া হৈ যাব। যিমান পাৰে সোনকালে ন্যায় দিলে বিশ্বাসটো থাকিব বুলি আশা আছে।